তেওঁৰ পত্নী পাকিস্তানী এজেণ্ট নহয় এই বুলি ক্লিন চিট দিলে পাকিস্তানী মিডিয়াই পাকিস্তানৰ জনপ্ৰিয় সংবাদ মাধ্যম আফকাৰ ডিজিটেলৰ এই ক্লিন চিট এলিজাবেথৰ পাকিস্তান লিংকক লৈ প্ৰচাৰ কৰে এটা বিশেষ খণ্ড য'ত তেওঁলোকে অৰ্থাৎ পাকিস্তানে মুখ্যমন্ত্ৰীক কঠোৰ সমালোচনা কৰে এংকাৰগৰাকীয়ে মুখ্যমন্ত্ৰীক অসমৰ মুখ্যমন্ত্ৰীক কঠোৰ সমালোচনা কৰে এনজিঅ'ৰ কামত দুয়ো পাকিস্তানলৈ অহা বুলি উল্লেখ কৰে বাতৰিত অৰ্থাৎ তেওঁলোকে ক্লিন চিট দিয়ে আৰু বিপৰীতে তেওঁলোকে অসমৰ মুখ্যমন্ত্ৰীগৰাকীক অৰ্থাৎ এই মাধ্যমটোৱে এই যেটো সংবাদ প্ৰতিষ্ঠান এই যেটো ডিজিটেল আমি দেখুৱাইছো যিগৰাকী এংকাৰ তেওঁ সমালোচনা কৰে মুখ্যমন্ত্ৰীক অসমৰ মুখ্যমন্ত্ৰী रियासत असम जहां पर इंतखाबात शेड्यूल्ड हैं वहां के वजीर आला हिमता बिस्वा शर्मा को पूरी दुनिया जानती है कि वो किस तरह से मुसलमानों का मजाक उड़ाते हैं तज़हीक करते हैं उनको मियाँ मुसलमान कहकर मुखातिब करते हैं और अपने अवाम को ये कहते हैं हिंदुओं को ये कहते हैं अपनी रियासत के अंदर इतना भेदभाव करने वाला शख्स जो है वो वजीर आला के मनसब के ऊपर फायज है जो कि खुद अवाम को हिंदुओं को कहता है कि मुसलमानों का माशी तौर पर बायकॉट करो उसी की रियासत के अंदर उनके ऑपोजिशन लीडर गौरव गोगोई जो कि मेंबर ऑफ द पार्लियामेंट भी हैं और कांग्रेस से इनका ताल्लुक है उनके खिलाफ सोशल मीडिया के ऊपर कैंपेन चलाई और खुद रियासत की हुकूमत ने असम रियासत की हुकूमत ने उनके खिलाफ एक वीडियो अपलोड की जिसके अंदर ये कहा गया क्योंकि गौरव गोगोई जो कि मेंबर ऑफ द पार्लियामेंट भी और उनकी जो वाइफ है वो एक एनजीओ चलाती इंटरनेशनल एनजीओ के साथ मुंसलिक हैं और इस सियासी घराने से इनका ताल्लुक है दरअसल ये पाकिस्तान के एजेंट्स हैं अफसोस भारत के अंदर इंतखाबात भी पाकिस्तान का नाम लिए बगैर मुकम्मल नहीं होते भारत के अंदर भारत के सियासतदानों को अगर एक दूसरे के कंडक्ट के ऊपर बात करनी है तो पाकिस्तान से ताल्लुक जोड़ दिया जाता है पाकिस्तान से ताल्लुक किस बुनियाद के ऊपर जोड़ा जा रहा है दरअसल नई दिल्ली के अंदर जो पाकिस्तान का सफारत खाना एम्बेसी है वहां पर एक कुछ यंगस्टर्स का ग्रुप लेकर यूथ का ग्रुप लेकर ये मेंबर ऑफ द पार्लियामेंट गौरव गोगोई ने वहां पर विजिट किया था कुछ तस्वीरें लेकर जो कि सोशल मीडिया के ऊपर ही मौजूद है ऑब्वियसली वहां से सरकारी तस्वीरें और वीडियोस लेकर असम की रियासत के अंदर फैलाई गई एक डिजिटल कैंपेन चलाई गई गौरव गोगोई के खिलाफ की दरअसल पाकिस्तान के एजेंट है पाकिस्तान को भारत के अंदर अपने एजेंट ढूंढने की कोई जरूरत नहीं है पाकिस्तान इज अ पीस प्रमोटर कंट्री पाकिस्तान को भारत के अंदरूनी मसाइल से भारत के अंदरूनी चैलेंजेस से कुछ लेना देना नहीं है पाकिस्तान सिर्फ और सिर्फ तब भारत को धूल चटाता है जब भारत गलती करता है पाकिस्तान के अंदर दरअंदाजी करने की গোলাঘাটৰ শালমৰাত ভয়ংকৰ পথ দুৰ্ঘটনা দুখন বাইকৰ মুখামুখি সংঘৰ্ষৰ ফলত দুজন যুৱকৰ ঘটনাস্থলীত বিজু উৰাং আৰু পাপু মুৰা নামৰ যুৱকৰ মৃত্যু হয় আনহাতে এই পথ দুৰ্ঘটনাত আন দুজন যুৱকক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় জানিব পৰা মতে দুইখন বাইক তীব্ৰ বেগী আছিল আৰু বিপৰীত দিশৰ পৰা দুইখন বাইক প্ৰচণ্ড জোৰেৰে খুন্দা মৰাৰ পাছত আন এখন বাহনতো খুন্দা মৰাত বাহনত থকা আৰোহীও আঘাতপ্ৰাপ্ত হয় এইখনত গৈ মাৰি এইফালে ওপৰি গ'ল তাৰপিছত এইখনে আহি পেলাই তাৰ লগত মাৰি দিলে প্ৰথম সৰু গাড়ীত মাৰি সৰু গাড়ীখনত কেইজন মৰিছে দুজন মৰিলে আৰু দুজন লৈ গৈছে জ্বৰ খালি চাউণ্ডটো শুনিছো ধমকা ফুটিছে ওলাই আহিছো চব কৰি আছে আৰু দেখানে গোটলে গৈছিলে নাজানো মাৰ্ঘেৰিটা লিডু আৰক্ষী চকীৰ অন্তৰ্গত শালিকি বস্তিত ব্ৰিটিছ যুগৰ বোমা উদ্ধাৰ এঘৰ মানুহৰ ঘৰৰ পিছফালে গাঁত খান্দি থকা অৱস্থাত উদ্ধাৰ হয় বোমাটো দ্বিতীয় বিশ্বযুদ্ধৰ বুলি সন্দেহ কৰা হৈছে ঘটনাস্থলীত সেনা আৰু আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে বোমাটো গাঁত খান্দি থকা অৱস্থাতে পোৱা গ'ল মানে কেতিয়া পালে শনিবাৰে 12:30 মান বজাত এতিয়া তাৰপিছত কি হ'ল কোন আহিলে তাৰ ফাৰ্ষ্টত আহিলে আমাৰ ভিটিভি বাইক গাড়ীকেইটা আহিলে তাৰপৰা সিহঁতে ইনফৰ্ম কৰিলে থানা আইচি ছাৰকেইটা আহি চাই গ'ল আৰু সিহঁতি ক'লে নাই আৰ্মি আহিহে এইকেইটা চাব সিহঁতিহে নিব এইকেইটা সিহঁতৰ কাম বুলি ক'লে কি বুলি কৈছে পুলিচে কৈছে এইটো আগৰ বোমাই হয় বিস্ফোৰণ ঘটিব লগা বস্তুৱে হয় ক'লে আইচি ছাৰে গৃহ সমষ্টি জালুকবাৰীত মুখ্যমন্ত্ৰী জন আশীৰ্বাদ যাত্ৰা জালুকবাৰী সমষ্টিৰ আগচিয়াৰ পৰা মাজিৰ গাঁও হৈ ধাৰাপুৰলৈ আশীৰ্বাদ যাত্ৰাত হাজাৰ হাজাৰ লোকৰ অংশগ্ৰহণ প্ৰায় 6.5 কিলোমিটাৰ যাত্ৰাত সম্বোধন বহু হাজাৰ সমৰ্থকৰ ঢোল খোল গায়ন বায়নিকে ধৰি বিভিন্ন জাতি জনগোষ্ঠীৰ নৃত্যৰে মুখ্যমন্ত্ৰীক আদৰণি ধাৰাপুৰ এয়াৰপৰ্ট সংযোগী পথত জন আশীৰ্বাদ যাত্ৰাত 4খনকৈ এক্সকেভেটৰেৰে পুষ্পবৃষ্টি কৰে পূৰ্বে জালুকবাৰী সমষ্টিৰ পাণ্ডু মালিগাঁও আদাবাৰী অঞ্চলত কৰিছিল জন আশীৰ্বাদ যাত্ৰা
জালুকবাৰী বিধানসভা সমষ্টিৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন আশীৰ্বাদ যাত্ৰা আজি দ্বিতীয়টো দিন। আজিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে নৱকৈ জালুকবাৰী সমষ্টিত যিকেইটা অংশ সংলগ্ন হৈছে, পশ্চিম গুৱাহাটী সমষ্টিৰ পৰা সংলগ্ন হোৱা সেই অংশকেইটাত আজিৰ দিনটোত বিশাল আচলতে জন আশীৰ্বাদ যাত্ৰা চলোৱা দেখিবলৈ পোৱা গৈছে। আৰু বৰ্তমান সময়ত উপস্থিত হৈছে এই ধাৰাপুৰত। কেইটামান মুহূৰ্তৰ পাছতে মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰা শেষ হ'ব। তাৰ পূৰ্বে আমি মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে বাৰ্তালাপ কৰিবলৈ চেষ্টা কৰিম। মুখ্যমন্ত্ৰীগৰাকীৰ পৰা এই কথা বতৰাখিনি জানিবলৈ চেষ্টা কৰিম। আমি পুনতে দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে কেনেধৰণে ৰাইজৰ আকুলতা মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতি কেনেধৰণৰ আকুলতা আমি দেখিবলৈ পাইছোঁ। এখন সাগৰত পৰিণত হৈছে। ছাৰ, প্ৰথমে আপোনাক স্বাগতম জনাইছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিৰ দিনটোত নৱকৈ সংলগ্ন হোৱা জালুকবাৰী সমষ্টিত নৱকৈ সংলগ্ন হোৱা অঞ্চলকেইটাত আপুনি জন আশীৰ্বাদ যাত্ৰা কৰিলে, গতিকে ৰাইজৰ কিন্তু বিপুল সঁহাৰি গোটেইকেইটা অঞ্চলত। সকলো ৰাইজ ওলাই আহিছে আৰু সকলোৱে আশীৰ্বাদ দিছে আৰু খুব ভাল কৰি ভোট দিব এইবাৰ। হয় ছাৰ, আমি দেখিবলৈ পাইছোঁ যেতিয়া জনসাধাৰণৰ কাষলৈ গৈছোঁ তেতিয়া তেখেতলোক যথেষ্ট উৎফুল্লিত যে জন আশীৰ্বাদ যাত্ৰা হৈছে আৰু মুখ্যমন্ত্ৰীগৰাকীৰ সমষ্টিত বিশেষকৈ অন্তৰ্ভুক্ত হোৱাটো তেওঁলোকৰ বাবে এক স্বীকৃতি বুলি তেওঁলোকে উল্লেখ কৰিছে। মই ভাবোঁ এই অঞ্চলৰ ৰাইজে মোক আদৰি লৈছে আৰু ইয়াত বহুত কাম কৰিব লাগিব। শেষত যদি সুধোঁ ছাৰ, তেন্তে জন আশীৰ্বাদ যাত্ৰা যিহেতু প্ৰচাৰলৈ বেছিকেইটা দিন নাই, জন আশীৰ্বাদ যাত্ৰা গোটেই নিৰ্বাচনৰ প্ৰচাৰৰ কাৰ্যসূচীটোত কিমান শতাংশ কাম কৰিলে বা কিমান আচলতে বিজেপিক আগুৱাই নিলে? ইলেকশ্যনটো ওৱান ছাইডেড হৈ আছে। বিজেপিয়ে 90 আৰু ওপৰত ছিট পাব নিশ্চয়কৈ। আৰু মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে কথাখিনি আমি জানিবলৈ চেষ্টা কৰিছোঁ। সমান্তৰালভাৱে মুখ্যমন্ত্ৰীগৰাকীক আমি জানিবলৈ চেষ্টা কৰিম যে ইতিমধ্যে উল্লেখ কৰিছে যে 90তকৈ অধিক আসন লাভ কৰিব। কিন্তু আন এটা কথা মুখ্যমন্ত্ৰীগৰাকীৰ পৰা জানিবলৈ চেষ্টা কৰিম যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, শেষৰটো যদি প্ৰশ্ন সুধোঁ তেন্তে কংগ্ৰেছৰো প্ৰচাৰৰ অভিযান তুংগত উঠিছে, আপোনালোকৰো ৰাজ্যিক সভাপতি আছে, অমিত শ্বাহ ডাঙৰীয়া কালিৰ দিনটোত আহিছে, আজিৰ দিনটো আছে, গতিকে কি দেখিছে গোটেই ছবিখন? মই এটাই কৈছোঁ, ওৱান ছাইডেড ইলেকশ্যন 90তকৈ বেছি ছিট বিজেপিয়ে পাব। শেষৰটো প্ৰশ্ন একেবাৰে শেষ যে 2026 এই বিধানসভা নিৰ্বাচনটো আপোনাৰ বাবে কিয় বিশেষ, কিবা মূল্যায়ন কৰিব? মুখ্যমন্ত্ৰী হৈ মুখ্যমন্ত্ৰীৰ চকুত থাকি প্ৰথমবাৰ ইলেকশ্যন খেলিছোঁ। কিমান ভাল ৰিজাল্ট কৰোঁ মোৰ নিজৰো এটা মূল্যাংকন হ'ব। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কথা বতৰাখিনি আমি পাতিবলৈ চেষ্টা কৰিলোঁ যে বিগত সময়ত আমি দেখিবলৈ পাইছিলোঁ পাণ্ডু, মালিগাঁও আৰু আদাবাৰী অঞ্চলত তেওঁ এই যাত্ৰা কৰিছিল, কিন্তু এইবাৰ ধাৰাপুৰ অঞ্চলটোত যিখিনি অঞ্চল আছে নতুনকৈ সংলগ্ন হৈছে এইখিনি অঞ্চলত তেওঁ যাত্ৰা কৰিছে আৰু যথেষ্ট সঁহাৰি বৰ্তমান সময়ত ৰাইজৰ দেখিবলৈ পোৱা গৈছে। মুখ্যমন্ত্ৰী মহোদয়, আজি হাজাৰ হাজাৰ মানুহ ওলাই আহিছে আপোনাক পুনৰবাৰ মুখ্যমন্ত্ৰী আসনত বিধায়ক হিচাপে নিৰ্বাচিত কৰাৰ বাবে কেনেকুৱা ধৰণৰ মনত কেনেকুৱা ধৰণৰ কি কয়? ৰাইজক মই ধন্যবাদ জনাইছোঁ। এই অঞ্চলটো আগত জালুকবাৰী সমষ্টিত নাছিল, নতুন এটা এৰিয়া, কিন্তু ইয়াতো ৰাইজে ভাবিব নোৱাৰা ধৰণে সমৰ্থন আৰু আশীৰ্বাদ জনাইছে। 25 বছৰে আপুনি যিহেতু বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল ইয়াৰ পৰাই, গতিকে পুনৰবাৰ আপোনাক নিৰ্বাচিত কৰাৰ কথা কয়। এগৰাকী সৰু ভাগিনো আহিছে, গতিকে দেখুৱাইছোঁ যে প্ৰতিগৰাকী লোক আচলতে মুখ্যমন্ত্ৰীগৰাকীক লগ কৰিবলৈ আহিছে, চেল্ফি উঠিছে, তেওঁলোকে পুনৰবাৰ আচলতে মুখ্যমন্ত্ৰী আসনখন দখল কৰাৰ কথা কৈছে। আগতে কৈছোঁ যে 25 বছৰ মই জালুকবাৰী সমষ্টিত বিধায়ক আছিলোঁ, কিন্তু এইটো এৰিয়া এবাৰ প্ৰথমবাৰ মোক ভোট দিব। আৰু কিছু সমষ্টি হাজো শুৱালকুছিত গ'ল, কিছু কমলপুৰত গ'ল, গতিকে এইবাৰ এটা নতুন পৰিৱেশত আমি ইলেকশ্যন খেলিম। যিহেতু হাজাৰ হাজাৰ লোক আহিছে, বৰ্ণ ধৰ্ম নিৰ্বিশেষে লোকসকল আহিছে, বয়সৰ সীমা নাই, গতিকে তেওঁলোকক আপুনি কেনেদৰে আচলতে সম্ভাষণ জনাই আছে প্ৰতিগৰাকী লোককেই? মই কৃতজ্ঞ, হিয়া উজাৰি আশীৰ্বাদ দিছে আৰু মই ভাবোঁ যে অসমৰ লগতে জালুকবাৰী সমষ্টিটো আমি উন্নয়ন, বিকাশ আৰু
আগুৱাই লৈ যাবলৈ সক্ষম হ'ম। এইবাৰ যদি আমি বিৰোধীৰ কথা কওঁ তেতিয়াহ'লে ইয়াত এগৰাকী মহিলাই খেলিছে এবাৰ ইলেকশ্যন অৱতীৰ্ণ হৈছে। মই খবৰ ৰখা নাই, সকলোকে মই শুভেচ্ছা জনাইছোঁ, কিন্তু জালুকবাৰীত কোনেনো খেলিছে, কোন উঠিছে, মই বহুত বেছি খবৰ ৰাখিব পৰাই নাই। ভাগিনসকললৈ আমি দেখিছোঁ যে আপুনি মৰ্টনৰ টোপোলা আনিছে, গতিকে প্ৰতিবাৰে আচলতে মুখ্যমন্ত্ৰীগৰাকীক তেওঁলোকে কিবা বিচাৰে যে ঘড়ী দিয়ক বা কিবা আপোনাৰ পৰা কিবা এটা বস্তু বিচাৰে তেওঁলোকে আশীৰ্বাদ স্বৰূপে, গতিকে এইবাৰ কেনেকুৱা ধৰণেৰে? এটা সম্পৰ্ক, এইটোৱে ডাঙৰ কথা। নিশ্চয় আচলতে এয়া মুখ্যমন্ত্ৰীগৰাকীৰ যি মন্তব্য, আমি সেই মন্তব্য শুনিছোঁ। এনেদৰে আচলতে হাজাৰ হাজাৰ যি লোক আছে তেওঁলোকে ইয়াত আহি তেওঁলোকে মুখ্যমন্ত্ৰীগৰাকীৰ জনৰ আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰিছে। আমি সেইখিনি দৃশ্য ইতিমধ্যে দেখুৱাবলৈ সক্ষম হৈছোঁ। দুদিনীয়া কাৰ্যসূচীৰে অসমত থকা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি ঢেকিয়াজুলি আৰু চামতাত বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। বিদেশীমুক্ত, বানমুক্ত, বিকশিত আৰু শান্তিৰ অসমৰ প্ৰতিশ্ৰুতি দি বিজেপি প্ৰাৰ্থীক ভোট দিয়াৰ আহ্বান জনালে অমিত শ্বাহে। ये आज का सभा इस बात का गवाही है कि आसाम में तीसरी बार फिर एक बार भारतीय जनता पार्टी की सरकार बनने जा रही है। भारतीय जनता पार्टी की सरकार। ঢেকিয়াজুলিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বজালে নিৰ্বাচনী ৰণদংকা। ঢেকিয়াজুলিৰ অশোক সিংহল, দলগাঁৱৰ কৃষ্ণ সাহা, বৰচলাৰ ঋতুবৰণ শৰ্মা আৰু ৰঙাপৰা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কৃষ্ণ কমল তাঁতীৰ হৈ ঢেকিয়াজুলিত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে চলালে প্ৰচাৰ। आज मैं यहाँ मेरे मित्र अशोक सिंघल जी को जिताने की अपील करने के लिए मैं आया हूँ। बहन कृष्णा साहा जी को भी भारी बहुमत से जिताना है। जोर से ताली लगाओ कृष्णा जी के लिए। श्री ऋतुबरन शर्मा जी आए हैं, ऋतुबरन जी के लिए भी जोर से ताली बजाइए जरा भाई। প্ৰতিকূল বতৰৰ বাবে 2 ঘণ্টা পলমকৈ ঢেকিয়াজুলিত উপস্থিত হ'ব লগা হোৱাৰ বাবে উপস্থিত হাজাৰ হাজাৰ জনতাক ভাষণৰ আৰম্ভণিতেই ক্ষমা প্ৰাৰ্থনা অমিত শ্বাহৰ। मैं आप सभी का हृदय पूर्वक क्षमा मांगना चाहता हूं। मौसम के कारण हेलीकॉप्टर उड़ नहीं पाया और मैं लगभग 2 घंटा लेट आया हूं। বিশাল নিৰ্বাচনী সভা সম্বোধন কৰি বিদেশীমুক্ত, বানমুক্ত, বিকশিত আৰু শান্তিৰ অসমৰ প্ৰতিশ্ৰুতি অমিত শ্বাহৰ। উদ্দাত্ত ভাষণ ৰাখি কংগ্ৰেছক তীব্ৰ কটাক্ষ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ। হাজাৰ হাজাৰ জনতাক উদ্দেশ্যি কংগ্ৰেছৰ অপশাসনৰ উদাহৰণ দি অমিত শ্বাহে ক'লে, কংগ্ৰেছে অসমৰ শ শ তেজাল যুৱকক হত্যা কৰিছিল, বিজেপিয়েহে অসমত শান্তি স্থাপন কৰিলে। वही आसाम में 10 साल में मोदी जी के नेतृत्व में हमने कई सारे समझौते कर 10,000 युवाओं को हथियार छुड़वाकर आसाम में शांति की प्रस्तावना करने का काम ये भारतीय जनता पार्टी ने। আগন্তুক 5 বছৰ ৰাইজে পুনৰ বিজেপিক শাসনভাৰ দিলে বিদেশীমুক্ত অসম গ্ৰহাৰ প্ৰতিশ্ৰুতি দি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ স্বীকাৰোক্তি, 10 বছৰে অনুপ্ৰৱেশৰ সমস্যা সম্পূৰ্ণ সমাধান কৰিব নোৱাৰিলো, কিন্তু 10 বছৰত আমি অনুপ্ৰৱেশ বন্ধ কৰিলো। এতিয়া অসমত কোনো অনুপ্ৰৱেশকাৰীয়ে প্ৰৱেশ কৰিব নোৱাৰে। অৱশ্যে অনুপ্ৰৱেশ ৰোধেই সমস্যাৰ সমাধান নহয় বুলি উল্লেখ কৰি অমিত শ্বাহে ক'লে, তৃতীয়বাৰ বিজেপিক সুবিধা দিয়ক, 5 বছৰত বিচাৰি বিচাৰি অনুপ্ৰৱেশকাৰীক অসমৰ পৰা বাহিৰ কৰি দিম। तीसरी बार कमल फूल की सरकार बनाइए। अगले 5 साल में एक एक घुसपैठिए को चुन चुन कर निकालने का काम हम करेंगे। ये असम की भूमि, ये असम की माटी, असम की संस्कृति ये हमारी है,
इस पर किसी घुसपैठियों का कोई अधिकार नहीं है, कोई अधिकार नहीं। অনুপ্ৰৱেশকে অসমৰ মূল সমস্যা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আমোলত চলা উচ্ছেদ অভিযানক প্ৰশংসা কৰি গৃহমন্ত্ৰীগৰাকীৰ ঘোষণা 5 বছৰত 1,25,000 একৰ মাটি বেদখলকাৰীৰ পৰা মুক্ত কৰা হ'ল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমি ব্ৰতদোৱাটো অনুপ্ৰৱেশকাৰীয়ে চলাইছিল বেদখল। বিজেপি চৰকাৰেহে বটদ্ৰৱাৰ পবিত্ৰ ভূমিও দখলমুক্ত কৰিলে বুলি মন্তব্য কেন্দ্ৰীয় গৃহমন্ত্ৰীজনৰ। সমান্তৰালকৈ অমিত শ্বাহৰ মুখত শুনা গ'ল লালেতাপুৰ নৰসংহাৰৰ কাহিনী। श्रीमंत शंकरदेव की जन्मभूमि पर भी बटद्रवा में एंक्रोचमेंट कर बैठे थे। हमने वहां से उनका सारा एंक्रोचमेंट हटाकर वहां भव्य सत्र बनाने का काम ये भारतीय जनता पार्टी की सरकार। কংগ্ৰেছে ভোট বেংকৰ স্বাৰ্থতে অনুপ্ৰৱেশৰ সমস্যা সমাধান কৰিব নিবিচাৰে বুলি কটাক্ষ কৰি অমিত শ্বাহৰ মন্তব্য এছআইআৰৰ বিৰোধ কৰিছে ৰাহুল বাবা এণ্ড কোম্পানীয়ে। গৌৰৱ গগৈয়ে অসমত বিদেশীক ৰক্ষণাবেক্ষণ দিব খোজে। সেইবাবে অসমৰ যুৱ প্ৰজন্মৰ সন্মুখত গৌৰৱ গগৈ বিদেশীৰ লগত আছে নে অসমবাসীৰ লগত আছে সেয়া স্পষ্ট কৰাৰ দাবী জনালে অমিত শ্বাহে। मुझे बताओ भाई, सोनितपुर वालों जो घुसपैठियों के साथ है उसको सोनितपुर का वोट मिल सकता है क्या? अरे जोर से बोलो, मिल सकता है क्या? एक गलती से भी कांग्रेस वाले हाथ का पंजा लेकर आए तो उनको पूछना है कि आप घुसपैठियों के साथ हो या नहीं। কংগ্ৰেছ আৰম্ভণিৰ পৰাই অসম বিৰোধী বুলি উল্লেখ কৰি অমিত শ্বাহৰ ঘোষণা 1926 চনত নেহৰুৱে অসমক বাই বাই দিলেও এতিয়া দেশত আছে মোদীৰ চৰকাৰ। এতিয়া কোনো মাইকালালে ভাৰতৰ 1 ইঞ্চি ভূমিও কাঢ়ি নিব নোৱাৰে। 1962 में चीन की लड़ाई हुई। 9 अप्रैल को जवाहरलाल जी ने आसाम को टाटा बाय बाय के। जवाहरलाल जी, ये आपकी भूमि नहीं है, ये भारत माता का अभिन्न अंग है हमारा आसाम। अब नरेंद्र मोदी जी की सरकार है। कोई माइका लाल भारत की 1 इंच भूमि को हड़प नहीं सकता है, ये भारतीय जनता पार्टी की सरकार। অসমক বাংলাদেশৰ অংগ কৰিবলৈ নিদি নেহৰুৰ বিৰোধিতা কৰাৰ বাবে কংগ্ৰেছে তেওঁলোকৰে নেতা গোপীনাথ বৰদলৈক ভাৰত ৰত্ন নিদিলে। সমগ্ৰ দেশৰ গৌৰৱ ভূপেন হাজৰিকাকো কংগ্ৰেছে উচিত সন্মান নিদিলে বুলি কটাক্ষ কৰি কংগ্ৰেছক দেশ বিৰোধী আখ্যা কেন্দ্ৰীয় গৃহমন্ত্ৰীজনৰ। অমিত শ্বাহৰ মন্তব্য উৰি পুলৱামা পেহেলগামৰ প্ৰতিটো আক্ৰমণৰ সমুচিত প্ৰত্যুত্তৰ দিছে মোদী চৰকাৰে। কিন্তু কংগ্ৰেছে এআই সামিটত কাপোৰ খুলি ভাৰতৰ বিৰোধ কৰি বিশ্বৰ আগত নাক কাটিলে। दिल्ली में एआई समिट हुआ। 80 देशों से एआई के निष्णात एक्सपर्ट्स आए थे। बड़ी बड़ी कंपनियां आई थी। 20 देशों के राष्ट्राध्यक्ष आए थे और एक कांग्रेस वाले अपने कपड़े उतार कर वहां भारत का विरोध करने पहुंच गए हैं। भारत का विरोध। বিজেপিৰ আমোলত হোৱা উন্নয়ন আৰু কংগ্ৰেছৰ দিনৰ অৱহেলাৰ ব্যাখ্যা দিবলৈ গৈ অমিত শ্বাহে ক'লে মই বনিয়াৰ বেটা সকলো হিচাপ লৈ আহিছো। ढेकियाजुली वालों, मैं तो बनिए का बेटा हूं, हिसाब लेकर आया हूं भाई। हिसाब जानना है क्या? जरा जोर से बोलो, जानना है? মোদী আৰু হিমন্ত বিশ্ব শৰ্মাৰ বিকাশৰ সূচী অতি দীঘলীয়া, গাই শেষ কৰিব নোৱাৰি বুলি কৈ দৰিদ্ৰ গেছ, বিজুলী, খোৱাপানী, বিনামূলীয়া চাউল, মহিলাক অৰুণোদয় দিয়াৰ লগতে প্ৰতিখন গাঁৱৰ পথ সংযোগ তথা ৰাজ্যৰ চাহ শ্ৰমিকক প্ৰথমবাৰলৈ নিজৰ মাটিৰ মালিক বিজেপিয়ে বনালে বুলি অমিত শ্বাহে দিলে উন্নয়নৰ খতিয়ান। आसाम के अंदर 2.5 लाख करोड़ का इन्वेस्टमेंट इंडस्ट्री में आने वाला है। और मित्रों, आसाम की हर महिला को सहायता देने का काम भी हमारे हेमंत विश्व शर्मा ने किया। অসমৰ বিকাশৰ বাবে মোদী আৰু হিমন্তৰ প্ৰয়োজন বুলি উল্লেখ কৰি
ঢেকিয়াজুলিত নিৰ্বাচনী ৰণভেৰী বজাই অসমৰ সৰ্বাংগীন উন্নয়নৰ বাবে বিজেপিক ভোট দিবলৈ আহ্বান কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। প্ৰতিকূল বতৰৰ মাজতে নলবাৰী তিহু সমষ্টি চামতাটো বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। मुझे बताओ नलवाड़ी वालों, 10 साल से कहीं गोली चल रही है क्या? अरे जोर से बोलो, चल रही है क्या? बम धमाके हो रहे हैं क्या? 15 अगस्त मनाने को कोई रोक रहा है क्या? 26 जनवरी मनाने में कोई रोक रहा है क्या? बिहू आने वाला है, बिहू में कोई अशांति फैला रहा है क्या? फैला भी नहीं पाएगा। ये भारतीय जनता पार्टी की सरकार है मित्रों, भारतीय जनता पार्टी। জোনাইত কংগ্ৰেছৰ সমৰ্থকে বিজেপিৰ বাহনত আক্ৰমণৰ অভিযোগ। বিজেপি সমৰ্থকৰ কেইবাখনো বাহনত কংগ্ৰেছ প্ৰাৰ্থী ৰাজু কুমাৰ মেদকৰ সমৰ্থক তথা ভৱেশ মেদকৰ নেতৃত্বত প্ৰায় 40 জনীয়া এটা দলে আক্ৰমণ কৰি ভাঙি চুৰমাৰ কৰে। যে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কেন্দ্ৰীয় সভাপতি নীতিন নবীনজী আহিছিলে আমাৰ জোনাইলৈকে, তো ইয়াৰ পৰা আমাৰ যিখিনি পাব্লিক আহিছিলে, তাৰপৰা আমাৰ তেলাম ছাইডৰ ৰামনান ছাইডৰ যিখিনি মানুহ গৈ আছিলেগৈ, তেতিয়া এই কোনোবা ৰাজু মেদকৰ গুণ্ডা বাহিনী আহি পিনি তাতে ৰাস্তাত ধৰি মেলি, ৰাস্তাত আগচি ধৰি একো নজনা মানুহক, আপুনি বিশ্বাস কৰক, তিনিজনী ছোৱালী আঘাতপ্ৰাপ্ত হৈছে আৰু 4-5খনমান গাড়ী ডেমেজ হৈছে। আৰু লগতে কি কৰিছে তেওঁলোকে, এই আমাৰ অনুকূল ঠাকুৰ বুলি ধৰ্মীয় অনুষ্ঠান এটা হৈ আছে, তালৈকে যোৱা বাছকো তেওঁলোকে আক্ৰমণ কৰিছে। গতিকে মই প্ৰশাসনক দাবী জনাইছোঁ, অনতি পলমে এই কালপ্ৰিটজনক এৰেষ্ট কৰিব লাগিব। আৰু ভৱেশ মেদক নে কি বুলি কয়, তেওঁক আমি আধা ঘণ্টা টাইম দিছিলোঁ, আধা ঘণ্টাৰ ভিতৰত এৰেষ্ট কৰক, অন্যথা কিন্তু আমি কিন্তু বেয়া হ'ব। আমি এই জাতীয় সংগঠনে আমি ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ'ম, আধা ঘণ্টাৰ ভিতৰত এৰেষ্ট কৰিব লাগিব, অন্যথা কিন্তু আমাৰ পৰিস্থিতি বেয়া হ'ব। আমি জোনাৰ পৰিস্থিতি বেয়া হোৱাটো নিবিচাৰোঁ। আপুনি ভাবি চাওক না, ধৰ্মীয় অনুষ্ঠানলৈকে যোৱা মানুহক তেওঁলোকে এটেক কৰিছে, আম পাব্লিকক নেশ্যনেল হাইৱে যোৱা মানুহক তেওঁলোকে ধৰি পিনি ৰাস্তাত মাৰধৰ কৰিছে। কেনেকুৱা সম্ভৱ হয়? গুৱাহাটী বিজয়পুৰ, তেওঁৰ ঘৰৰ ওচৰত। তাৰমানে ৰাজু মেদকে কংগ্ৰেছৰ কিবা কেণ্ডিডেট বুলি আমি শুনিছোঁ। তাৰমানে আপোনালোকে জানেই, আমাৰ জোনাইবাসী ৰাইজে জানেই তেওঁ কেনেকুৱা লিংলাং মানুহ। জোনাইবাসী গোটেই ৰাইজে জানে, তেওঁ কেনেকুৱা ধৰণৰ মানুহ গোটেই ৰাইজে জানে। তেওঁ ভোট নাপায়, এনেই মিছা ভুৱনতেও বন্দা মানিবৰ কাৰণে কিবা কিবি বকি আছে। তেওঁ পাগলামি হৈছে, ৰাস্তাত যোৱা মানুহক তেওঁ এটেক কৰিব দিছে। গতিকে আমি প্ৰশাসনক দাবী জনাইছোঁ, এই আধা ঘণ্টাৰ ভিতৰত এৰেষ্ট নকৰিলে কিন্তু ভৱেশ মেদকক আমি জাতীয় সংগঠনে উঠাই নিদিওঁ, য'ত থাকিলেও আমি বিচাৰি উলিয়াম। তুংগত উঠিছে বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান। শাসক বিৰোধী নিৰ্বাচনী প্ৰচাৰ জোৰদাৰ কৰাৰ সময়তে ঠায়ে ঠায়ে সমৰ্থকৰ মাজত সংঘাতৰো সৃষ্টি হৈছে। আনহাতে ৰাইজেও জবাবদিহি কৰিছে একাংশ প্ৰাৰ্থীক। জোনাই সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী ৰাজু কুমাৰ মেদকে প্ৰচাৰ চলাবলৈ যোৱাৰ সময়তে আক্ৰমণৰ লক্ষ্য কৰি লয় দুৰ্বৃত্তই। জোনাই সমষ্টিৰ কুলাজানৰ ৰাজপথ, কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ হৈ প্ৰচাৰ চলাবলৈ যোৱা দলটোৰ ওপৰত হঠাতে হ'ল আক্ৰমণ। দলটোক মাজবাটতে ভেটি আক্ৰমণ কৰিলে একাংশ দুৰ্বৃত্তই। শিলগুটি দলিয়াই মিডদাৰে আক্ৰমণ কৰাত আঘাতপ্ৰাপ্ত হ'ল কেইবাজনো লোক। গুৰুতৰভাৱে আহত হৈছে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ দেহৰক্ষীও। আহত দেহৰক্ষীৰ লগতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত যুৱকজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। একেটা আক্ৰমণতেই ক্ষতিসাধন হয় আন কেইবাখনো বাহনৰ। নিৰ্বাচনী প্ৰচাৰ ব্যৱহাৰ হোৱা কেইবাখনো বাহনৰ উইণ্ডশ্বিল্ড ভগাৰ লগতে ক্ষতিসাধন হৈছে আন অংশৰো। দুৰ্বৃত্তই দলিওৱা শিলগুটি পৰি 2টা মোবাইলৰ ডিছপ্লেও নষ্ট হৈছে। ঘটনাৰ আঁৰত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জড়িত থকাৰ অভিযোগ আনিছে ঘটনাস্থলীত উপস্থিত থকা কংগ্ৰেছ কৰ্মীয়ে। নিৰ্বাচন প্ৰচাৰ কৰিবলৈ আমি গৈ আছিলোঁ, তাতে মানে গণশক্তিৰ বিজেপিৰ গুণ্ডাবাহিনী, ভুৱনবেগীয় গুণ্ডাবাহিনী ওলাই আহি আমাক 200-300জনমান ল'ৰাই আগভেটি ধৰি শিলগুটি দলিয়াই আৰু হাতে হাতে ইহঁতৰ লাঠি আৰু মিড্ডা আছে। গতিকে আমি ওলাই যাব নোৱাৰিলোঁ, আমি ওলাই আহি আকৌ ঘূৰি আহিবলগীয়া হ'ল। আমাৰ কেণ্ডিডেটো আঘাত হৈছে অকণমান।
ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ চিলাপথাৰ আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। ইপিনে গহপুৰ সমষ্টিত ৰাইজে উভতি ধৰিলে সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী শংকৰ ফুটিব। কংগ্ৰেছ প্ৰাৰ্থীগৰাকীক আগচি ধৰি চিঞৰিলে, আমাক টকা নালাগে, আমাক মাটি ভেটি লাগে। মিছামাৰী পঞ্চায়তৰ কুৰুৱাবস্তি গাঁৱত সন্ধিয়া প্ৰচাৰ চলাবলৈ যোৱাৰ সময়তেই এখন সভাত টকা বিলাব বিচৰাৰ অভিযোগ উত্থাপন হৈছে সমষ্টিটোৰ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে। নিৰ্বাচনক কেন্দ্ৰ কৰি বৰহমপুৰ সমষ্টিৰ সুতাৰ মুছলিম গাঁৱতো সৃষ্টি হ'ল এক উত্তপ্ত পৰিস্থিতিৰ। অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী ৰাজেন গুৱাহে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱাৰ সময়তেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিলে একাংশ বিজেপি কৰ্মীয়ে। অজাপুৰৰ প্ৰচাৰ সভাৰ মাজতেই ৰাজেন গুহাই মুৰ্দাবাদ ধ্বনি দিয়াৰ লগতে উত্তপ্ত হৈ পৰিল পৰিৱেশ। অজাপ কৰ্মী আৰু বিজেপি কৰ্মীৰ মাজত সৃষ্টি হ'ল প্ৰচণ্ড মাৰপিটৰ। পৰিস্থিতি দেখি নিৰ্বাচনী প্ৰচাৰ সভা আধাত এৰি আঁতৰি গ'ল ৰাজেন গুহাই। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম। নাহৰকটীয়াত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ ৰাইজৰ ৰোষত পৰিল কংগ্ৰেছ প্ৰাৰ্থী তথা প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকন। আছাম চাহ বাগিচাত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ চাহ শ্ৰমিকৰ ৰোষৰ বলি হৈ উভতি আহিবলগীয়া হ'ল প্ৰাৰ্থীগৰাকী। মাটি বাৰ্তা দিছে চব কংগ্ৰেছ চৰকাৰ হাই হাই কংগ্ৰেছ চৰকাৰ হাই হাই কংগ্ৰেছ চৰকাৰ হাই হাই কংগ্ৰেছ চৰকাৰ হাই হাই। নিৰ্বাচনী প্ৰচাৰ